অহা ফেব্ৰুৱাৰী মাহৰ 6, 7, 8 তাৰিখে জামুগুৰিহাটৰ ঢলাইবিল নাহৰবাৰী এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক ৰাজ্যিক অধিৱেশন আৰু যাৰ বাবে নেকি সমগ্ৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ইতিমধ্যে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। আৰু এটা কথা ক'ব লাগিব যে শংকৰ সংঘৰ যি অধিৱেশনত আচলতে সেৱা বাহিনীৰ ভূমিকা অন্যতম। আৰু ইতিমধ্যে আমাৰ লগত দেখা পাইছে যে এইসকল যে সেৱা বাহিনীৰ সদস্য এইসকলে আচলতে ভকত বৈষ্ণৱক আদৰিবলৈ প্ৰস্তুত হোৱাৰ লগতে এই সেৱা বাহিনীৰ সদস্যসকলে প্ৰতিদিনে এই 1500 বিঘা ভূমিৰে আগুৰা জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত তেওঁলোকে দৈনিক শ্ৰমদান কৰি এইদৰে তেওঁলোক ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা লক্ষ লক্ষ ভকতক আদৰিবৰ বাবে এইসকল সেৱা বাহিনী যুৱক যুৱতী আচলতে তেওঁলোক ব্যস্ত হৈ পৰিছে। দেখা পাইছে যে এয়া হৈছে আজিৰ পৰিৱেশ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এয়া আজিৰ পৰিৱেশ। এইসকল যুৱক যুৱতীয়ে সেৱা বাহিনীৰ যুৱক যুৱতীয়ে প্ৰায় 550 ফুট দৈৰ্ঘ্য আৰু 250 ফুট বহল এইসমূহ কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰৰ চৌপাশ তেওঁলোকে চাফ চিকুণ কৰাত তেওঁলোক ব্যস্ত হৈ পৰিছে। আৰু এই শিবিৰসমূহতে আচলতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা লক্ষ লক্ষ যিসকল ভকত তেওঁলোক ইয়াত আচলতে থকাৰ তেওঁলোকে সুবিধা কৰিছে। দেখা পাইছে যে এইসকল হৈছে সেৱা বাহিনীৰ সদস্য, সেৱা বাহিনীৰ যুৱতী। আৰু এফালে যদি দেখুৱাই কেমেৰা পাৰ্চন মাইনাক যদি অনুৰোধ কৰিছোঁ যে এইসকল হৈছে যুৱক, এই যুৱকসকল আচলতে প্ৰতিদিনেই এইদৰে তেওঁলোক ইতিমধ্যে শ্ৰমদান কৰাত তেওঁলোক ব্যস্ত হৈ পৰিছে। যিহেতুকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন আছে সেৱা বাহিনী যুৱক যুৱতীসকলৰ ভূমিকা অন্যতম। আমাৰ লগত আছে সেৱা বাহিনীৰে এগৰাকী সদস্য, আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেকুৱা আচলতে অনুভৱ আপোনাৰ দৈনিক এইদৰে শ্ৰমদান কৰি আছে সেৱা বাহিনীৰ সদস্যসকলে। আমাৰ সৰ্বপ্ৰথমে আমি নিউজ লাইভক ধন্যবাদ জনাইছোঁ আৰু আমাৰ আগন্তুক 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাৰণে আমাৰ যি প্ৰস্তুতি সেইটো আমাৰ তুংগত হৈ আছে, আপোনালোকে দেখিছে। গতিকে এয়া আমাৰ হৈছে কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰ। ইয়াত 550 ফুট আপোনাৰ দীঘল আৰু বহল হৈছে আপোনাৰ 250 ফুট। প্ৰায় 10,000 ইয়াত সেৱক সেৱিকা থকাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে। আৰু এয়া শ্ৰমদান আপোনালোকে দেখিয়ে আছে। গতিকে সেই শ্ৰমদানখিনি আমি এটাই কৰিছোঁ যে আমি ভকতখিনিক কি ধৰণে আমি সেৱা আগবঢ়াব পাৰোঁ সেইটোৰ ওপৰতে আমি গুৰুত্ব আৰোপ কৰিছোঁ। আৰু সেই ধৰণে আমি সেই শ্ৰমদানখিনি কৰিবলৈ আগবাঢ়ি আহিছোঁ। আৰু ইয়াতে যথেষ্টখিনি আমাৰ কাম হৈছে। ইয়াত আমাৰ দেখিছে আপুনি বিশাল এটা আমাৰ এই সেৱা বাহিনী গোটেইখিনি আমাৰ গোট খাই এইখিনি আমি কামৰ কাৰ্যসূচীখিনি আগবঢ়াই নি আছোঁ। আৰু বহুখিনি কাম আছে আৰু কৰিছোঁ। আমি ভক্তপ্ৰাণ ৰাইজক আদৰিবৰ কাৰণে এইখিনি আমি ব্যৱস্থা কৰা হৈছে। গতিকে 95 সংখ্যক যি বাৰ্ষিক অধিৱেশন আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি এক শৰণ নাম ধৰ্ম সেই প্ৰচাৰৰ উদ্দেশ্যে আমাৰ যি এই অনুষ্ঠান ভাগ আমি আমাৰ তেজপুৰ জিলাই পাতিবৰ কাৰণে যিটো মনস্থ কৰিছে, গতিকে তাত সেইখিনি আমি তুংগত হৈ আছোঁ আৰু আমি কামখিনি আগবঢ়াই আছোঁ যাতে ভক্তপ্ৰাণ ৰাইজসকল আহি আমাৰ এই সেৱাখিনি খুব সুকলমে যাতে ইয়াত পাৰ কৰি যাব পাৰে সেইটোৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিয়ে এই শ্ৰমদানখিনি আমি দি আছোঁ। আৰু গোটেইখিনিকে আমি এই আমাৰ নিউজ লাইভৰ জৰিয়তে আমি এই 95 সংখ্যক যি বাৰ্ষিক অধিৱেশন তালৈ আপোনালোকক সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। আমাৰ ইয়াত আহি পদধূলা দিলে আমি নিশ্চয় কৃতাৰ্থ হ'ম বুলি আমি সেৱা ধৰিছোঁ। আৰু গোটেই সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ লগতে আৰু সকলোকে সেৱা জনাইছোঁ। ধন্যবাদ। জয় গুৰু শংকৰ, গুৰু দেও নাম ভকত কৃষ্ণ ৰাম কৃষ্ণ নাৰায়ণ কৃষ্ণ। আচলতে দেখা পোৱা গৈছে যে সমগ্ৰ পৰিৱেশ ইয়াত আচলতে হৰিনামৰ ধ্বনিৰে আচলতে মুখৰ হৈছে চৌপাশ। আমি সেৱা বাহিনীৰ ফালৰ পৰাও এটি হৰিনাম শুনিব বিচাৰিছোঁ। নিউজ লাইভৰ দৰ্শকসকলৰ বাবে এটি হৰিনাম গাবৰ বাবে আপোনাক কৃষ্ণ জয় গুৰু শংকৰ। আমি 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাৰণে তেজপুৰ জিলা সেৱা বাহিনীয়ে দেখিছে আমি কাম তুংগতভাৱে কৰি আছোঁ। আমি সকলো ভকত বৈষ্ণৱক এটি হৰিনামৰ জৰিয়তে আমাৰ এই পবিত্ৰ অধিৱেশন থলীলৈ সাদৰে নিমন্ত্ৰণ জনাইছোঁ। কৃষ্ণ এই হৰি নাম ল'বলৈ ভকত বাহিব নামৰে সপুৰালো মানৱী জনম লৈ হৰি নাম গাবলৈ কিয় হেলা কৰাও আহাচোন বান্ধৱ লওঁ হৰি নাম বিনে জানা গতি নাহিয়া হৰি নামৰ বিনে জানা
গতি নাহিয়া। কৃষ্ণ, আমি সকলোকে তেজপুৰ জিলা সেৱা বাহিনীৰ তৰফৰ পৰা আমাৰ অধিৱেশনলৈ সাদৰে নিমন্ত্ৰণ জনালোঁ।